ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও সুখবৰ। এইবাৰ বিধানসভাৰ বাজেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে ইতিমধ্যে বাজেট ঘোষণা কৰা হৈছে যে য'ত 12 লাখ টকা কৰ ৰেহাই দিয়া হৈছে আৰু লগতে উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে কৰ দিব নালাগিব। 12 লাখ টকা ওপৰত কৰোঁতাসকল নাহিব। অংগনবাড়ী আশাকৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি সন্দৰ্ভত বাজেটত ভাল খবৰ লাভ কৰিব। আন কেইবাটাও ভাল খবৰ বাজেটত লাভ কৰিব। এইবাৰ বাজেটত অন্তৰ্ভুক্ত হোৱা কেইবাটাও ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তো সেয়া আপোনালোকে চাওক। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা, বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। সেয়েহে কৰ্মচাৰী প্ৰত্যেকটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।